নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এনেকুৱা এবিধ পাচলিৰ বিষয়ে ক'ম যিটো পাচলি আপুনি এবাৰ মুঠা ৰোপণ কৰি বছৰ বছৰ ধৰি খাই থাকিব পাৰিব। সেয়া হৈছে ভাতকেৰেলা। এয়া দেখিছেনে ভাতকেৰেলাৰ গছ। এয়া ভাতকেৰেলা ফুলিব ধৰিছে। এই বছৰ বছৰ ধৰি ই হৈ থাকিব একেটা জেগাতে। আপুনি চিন্তা কৰিব নালাগে। আপোনাৰ বাৰীখনত যদি ওখ মাটি আছে, এবাৰ আপুনি মুঠাটো ৰোপণ কৰিলে আপোনাৰ ফেব্ৰুৱাৰী মাৰ্চত আপোনাৰ মূৰাৰ পৰা পোখা ওলাব আৰু এই গোটেই আপুনি বাৰিষা ছিজনটো ভাতকেৰেলা খাব পাৰিব। এয়া চাওকচোন ভাতকেৰেলা কেনেকৈ ওলাইছে। এতিয়া ভাতকেৰেলাৰ কেইটামান সৰু সৰু টিপছৰ বিষয়ে আপোনালোকক ক'ম। প্ৰথমতে চাই লওক, এয়া ভাতকেৰেলা। এয়া কলি ধুনীয়াকৈ আহিছে। এয়া কলি আহিছে। এই কলিটো আপোনালোকে চালে গম পাব এইটো হ'ল মাইকী ফুল। ভাতকেৰেলাত সাধাৰণতে মতা আৰু মাইকী ফুল দুবিধ আছে। মতা ফুলত কোনো ধৰণৰ ভাতকেৰেলা নালাগে, কিন্তু এইটো পৰাগ সংযোগৰ কাৰণে দৰকাৰ। এইটো চাওক, এইটো হ'ল মাইকী ফুল। এইটো মাইকী ফুল। মতা ফুল আৰু মাইকী ফুল আপোনালোকে সহজতে চিনি পাব। মতা ফুলৰ তলফালে যিটো সৰু ভাতকেৰেলাৰ নিচিনা থাকে সেইটো নাথাকে, তাৰ বদলি তাত কিছুমান সৰু পাতৰ নিচিনা থোপা দেখিব। আৰু মতা ভাতকেৰেলাৰ পাতটো আপুনি চিনি পাব, অকণমান পাতটো বেছি থুপুকা গোল ধৰণৰ, কিন্তু পাত চিনি নাপালেও ফুল ফুলাৰ পিছত আপোনাৰ দৰকাৰ হ'ব। সাধাৰণতে এজোপা গছত মতা যদি হয় তাত মতা ফুলেই ফুলিব, আৰু মাইকী গছ যদি হয় মাইকী গছেই থাকিব, ফুল ফুলিব। কিন্তু মতা গছবিলাক এইকাৰণেই দৰকাৰ, মতা ফুলৰ পৰা মাইকী ফুলত যেতিয়া পৰাগ সংযোগ হয় তেতিয়া আপোনাৰ ভাতকেৰেলাটো ভালকৈ লাগিব। আপোনাৰ বাৰীত যদি নাই, ওচৰত যদি মতা ফুলৰ গছ দেখা পায়, ঠিক এনেকুৱা ৰাতিপুৱা সময়ত আপুনি মতা ফুল এটা ছিঙি আনি ইয়াত যদি লগাই দিয়ে তেতিয়াহ'লে পৰাগ সংযুক্ত হ'ব। কিন্তু নেচাৰত সাধাৰণতে এই পোক পৰুৱা, মৌ-মাখি ইত্যাদি আপোনাৰ পৰাগ সংযোগ ঘটায়। ইয়াত এই বাৰীখনত চাওক, ইয়াত বাৰীখনত কোনো ধৰণৰ মতা ভাতকেৰেলাৰ গছ নাই, কিন্তু তথাপি ইয়াত মতা ভাতকেৰেলা নাথাকিলেও এই ধুনীয়াকৈ প্ৰতি বছৰে মই ভাতকেৰেলা পাই আছোঁ। ইয়াৰ মূল কাৰণটো হ'ল কি, ক'ৰবাৰ পৰা আহি পলিনেশ্যন হৈ যায়। এতিয়া আপুনি ভাতকেৰেলাৰ খেতিটো কেনেকৈ কৰিব আৰু ইয়াত কি সমস্যা আছে, আৰু প্ৰথমতেই আপোনাৰ চাব, দুই এটা ভাতকেৰেলা আপোনাৰ হয়তো নালাগিব। ইয়াত হয়তো পলিনেশ্যন নহ'লে বা ঠিক আৰম্ভণি দুই এটাত নালাগে, এইটো নেচাৰেল প্ৰচেছ। কিন্তু আপুনি অধৈৰ্য হ'ব নালাগে যে নালাগিব নেকি, এয়া লাগিব। এয়া চাওক ভাতকেৰেলা ধুনীয়াকৈ বগাই এয়া চাং পাইছেগৈ। এইবোৰ ভাতকেৰেলা এতিয়া কলি আহিছে, এইবোৰ ধুনীয়াকৈ লাগিব। ইয়াতো চাওক, এয়া ফুলিছে, দেখিছে। এতিয়া কথা হ'ল, বাৰীখন কেনেকৈ ৰাখিব, কি কৰি ৰাখিব আপুনি জানি লওক। প্ৰথম কথা হ'ল, ভাতকেৰেলাৰ খেতি আপোনাৰ ওখ মাটিত কৰিব লাগিব। ওখ পানী জমা নোহোৱা মাটিত ধুনীয়াকৈ ভাতকেৰেলাৰ মূঢ়া এটা আপুনি আনি ঠিক ফেব্ৰুৱাৰীৰ শেষত বা মাৰ্চৰ আৰম্ভণিতে ৰুব লাগিব। এতিয়া ভাতকেৰেলাৰ মূঢ়া ক'ত পাব? আপোনাৰ যিবিলাক মানুহৰ ঘৰত বা খেতিয়কৰ ঘৰত ভাতকেৰেলাৰ গছ আছে, তেওঁলোকৰ পৰা খুজি আপুনি ভাতকেৰেলাৰ মূঢ়া দুটা আনি এবাৰ লগালে হৈ যাব। নতুবা এই ফেব্ৰুৱাৰী মাৰ্চ মাহত কেতিয়াবা বজাৰবিলাকতো কিনিব পাৰে, কিছুমান খেতিয়কে বিক্ৰী কৰিবলৈ লৈ আনে। এতিয়া এয়া চাওক, ধুনীয়াকৈ হৈ আছে। ইয়াত কৰিবলগীয়া বিশেষ একো নাথাকে। ভাতকেৰেলা খেতিটো এইকাৰণে খুবেই ভাল, আপুনি মূঢ়াকেইটা আনি ধুনীয়াকৈ এপাচি পচন সাৰ দি এবাৰ ৰোপণ কৰি লওক। এবাৰ ৰোপণ কৰি লোৱাৰ পিছত তাৰ পৰা প্ৰতি বছৰে আপোনাৰ ভাতকেৰেলা ওলাব। এয়া চাওক মূঢ়া কেনেকৈ মাটিৰ পৰা ওলাই আহিছে। এয়া চাওক, ধুনীয়া ডাঙৰ ডাঙৰ। এয়া এতিয়া ওলোৱাৰ পিছত আপুনি কেইটামান জেং পুতি দিলে হ'ল। আৰু যদি আপোনাৰ পথাৰখন ওখ হয়, বাৰীখন ওখ হয়, পানী জমা নহয়, তেতিয়া জেং নাথাকিলে আপুনি মাটিত বগালেও হ'ব। মাটিতে অকণমান জাবৰ জোথৰ যদি আপুনি দিব পাৰে, জাবৰ জোথৰৰ ওপৰত বগাই, এই মাটিটো বগাই আছে চাওক, জাবৰ জোথৰৰ ওপৰত বগাই তাতেই লাগিব। এইবোৰ ভাতকেৰেলা লাগিছে এইবোৰ। গতিকে আপোনাৰ প্ৰথম কথা হ'ল যে এবাৰ ভাতকেৰেলাটো আপুনি ৰোপণ কৰি লওক। মূঢ়াটো ৰোপণ কৰি লোৱাৰ পিছত প্ৰতি বছৰে ওলাব। যেতিয়া এবাৰ ৰুব, তাৰপিছত ফেব্ৰুৱাৰী শেষত নতুবা মাৰ্চ মাহৰ আৰম্ভণিতে আপোনাৰ ভাতকেৰেলাৰ পৰা পোখাবিলাক ওলাই আহিব মাটিৰ তলৰ পৰা। যেতিয়া আপুনি পোখাবিলাক ওলোৱা দেখে, তেতিয়া সেই জেগাটুকুৰাত আপুনি অকণমান এপাচিমান পচন সাৰ দি দিব। পচন সাৰ দি দিলে তাৰ পৰা ডাঙৰ ডাঙৰকৈ আগবোৰ ওলাব ধুনীয়াকৈ, আৰু একো কৰিব নালাগে। আৰু যদি বেছি শুকান বতৰ হয় ফেব্ৰুৱাৰী মাহত বা মাৰ্চৰ আৰম্ভণিতে, তেতিয়া আপুনি এবাৰ দুবাৰমান সপ্তাহত পানী দিব। এয়া চাওক, এতিয়া ভাতকেৰেলা এইবোৰ লাগিব লৈছে। ইয়াত এই বাৰীখনত কিন্তু কোনো ধৰণৰ মতা গছ নাই, তথাপিও লাগিছে। মই ইতিমধ্যে ক'লোৱে, এই ভাতকেৰেলাবোৰত পলিনেশ্যন সাধাৰণতে পৰুৱা আৰু
মৌমাখি বৰল ইত্যাদিয়ে পলিনেশ্যন কৰে। গতিকে ওচৰত ভাতকেৰেলা ক'ৰবাত সাধাৰণতে থাকে মতা গছ, হাবি জংঘলতো থাকে মতা গছ, মতা ভাতকেৰেলা, তাৰ পৰাই হয় পলিনেশ্যন হয়। মই এইটো বছৰ বছৰ ধৰি ইয়াত ভাতকেৰেলা পাই আছোঁ, কিন্তু কোনো ধৰণৰ মতা গছ নাই। এতিয়া আপুনি যেতিয়া পোখাবিলাক ওলাব তেতিয়া গুৰিটো চাফা কৰি ৰাখিব আৰু বেছি জংঘল হ'ব নিদিব। কিন্তু এটা কথা চাব, ভাতকেৰেলা আপুনি যিখন বাৰীত ৰুৱে সেই বাৰীখনত আপুনি কোৰ চোৰ মাৰি নাথাকিব বেছিকৈ, ভাতকেৰেলাৰ মূঢ়াবোৰ থাকিব দিব। তাৰ মূল মন্ত্ৰটোৱে হ'ল যে কি ভাতকেৰেলাৰ মূঢ়াবোৰ আপুনি কাটিব নালাগে। সৰু সৰু মূঢ়া যদি থাকে তাৰ পৰাও পোখা ওলায় মূঢ়াবোৰ কাটি পেলালে। কিন্তু কথা হয় যে কি যিবোৰ সৰু সৰু ভাতকেৰেলাৰ পুলি ওলাব সেইবোৰৰ পৰা আপুনি ভাল ফল নাপাব, বেছিকে নালাগিব। ইয়াত চাওক মই ঠিক ডাঙৰ ডাঙৰ বিলাক ৰাখিছো, এইবোৰ ধুনীয়াকে ডাঙৰ ডাঙৰ এইবোৰ কলি আহিছে। ইয়াৰ কথা হ'ল যে কি যদি তলৰ পৰা বহুত সৰু সৰু আহে আপুনি কাটি দিব, ডাঙৰ ডাঙৰ ভাতকেৰেলা কেইডাল উঠিব দিব আৰু তলিখনত কোৰ মাৰি নাথাকিব। এয়া চাওক মূল মন্ত্ৰটো, আপুনি চাওক মই তলিখন একো কোৰ চোৰ মাৰি ৰখা নাই, ইয়াত এনেকে উঠি আছে। তলিত দেখিব আপুনি এইবোৰ মিঠা আলুৰ গছ আছে, চাওক মিঠা আলুৰ গছ তলত হৈ থাকিব, কোনো কথা নাই, তাতে মিঠা আলুও পাম। কিন্তু ওপৰত আপোনাৰ ভাতকেৰেলাটো উঠি গৈছে। এখন হেন্দালিত ধুনীয়াকে ভাতকেৰেলাটো উঠি গৈছে। এতিয়া হেন্দালি পাইছে, হেন্দালি নেপাওঁতেই এইবোৰ ফুলিছে, লাগিব। আৰু ভাতকেৰেলা এনেকুৱা এবিধ পাচলি, খুব উপকাৰী পাচলি, সকলোবোৰ মানুহে খাব পাৰে, সকলোবিলাক বেমাৰীয়ে খাব পাৰে, সকলো বেমাৰীয়ে পথ্য। এনেকুৱা কোনো বেমাৰ নাই যিটো বেমাৰত ভাতকেৰেলা নাখাব বুলি আপোনাক ডক্তৰে ক'ব। আৰু ইয়াত যথেষ্ট পৰিমাণে আইৰণ থাকে আৰু পুষ্টিকৰ যিমানবিলাক উপাদান আপোনাৰ ভিটামিনকে আৰম্ভ কৰি যথেষ্ট পৰিমাণে উপলব্ধ হয়। সেইকাৰণে ভাতকেৰেলা খুব পুষ্টিকৰ খাদ্য। এইবোৰ চাওক। গতিকে আপুনি আপোনাৰ বাৰীখন যদি ওখ চানেকে এবাৰ ভাতকেৰেলা আপুনি ৰোপণ কৰক, আৰু বছৰি বছৰি খাই থাকিব পাৰিব। এতিয়া ভাতকেৰেলাৰ ওপৰত মই ইমান আপোনালোকক এইকাৰণে কৈছো যে ভাতকেৰেলা এবিধ এনেকুৱা খেতি য'ত বেমাৰ আজাৰ পোক পৰুৱাৰ উপদ্ৰৱো কম। সাধাৰণতে বেমাৰ আজাৰ বুলিবলৈ নাথাকে যদি আপোনালোকৰ বাৰীখনত। মূল কথা হ'ল আপুনি পানী জমা হ'ব নিদিব। যদি পানী জমা নহয় আপোনাৰ বাৰীখনত, তেতিয়াহ'লে আপোনাৰ ভাতকেৰেলাত একো বেমাৰ নাপাব আপুনি। খালি আপোনাৰ কৰিবলগীয়া কি আছে, আপুনি এই ভাতকেৰেলাৰ মূঢ়াবোৰ খান্দি নেপেলাব, বাৰীখনত কোৰ মাৰি নাথাকিব, আৰু ফেব্ৰুৱাৰী মাৰ্চ মাহত যেতিয়া ডাঙৰ ডাঙৰ পোখাবোৰ ওলাব ধৰিব তেতিয়া জলসিঞ্চন কৰি দিব আৰু গুৰিবোৰত এপাচি এপাচি পচন সাৰ দি দিব। ইয়াত আমি পচন সাৰ দি দিছোঁ, ইয়াত গুৰিত পচন সাৰ দি দিছোঁ। গুৰিত আপোনালোকে কেনেকে ওলাব চাব, এই গুৰিৰ পৰা ইয়াত মূঢ়াটো আছিলে, এয়া চাওক ইয়াত মূঢ়াটো আছিলে। মই বেছি ইয়াত খান্দি কৰি থকা নাই, ইয়াত জাষ্ট এবাৰ পচন সাৰ দি দিছিলোঁ। ইয়াত চাওক গুৰিৰ পৰা যিকেইডাল ডাঙৰ ডাঙৰ, ইয়াত ডাঙৰ ডাঙৰকে ওলাইছে, ইয়াত আপোনাৰ ভাল ডাঙৰ ডাঙৰ ভাতকেৰেলা লাগিব। আৰু বেমাৰ আজাৰ নাই বুলি ক'লো, কিন্তু এবিধ পোকৰ কাৰণে আপুনি লোকে কেতিয়াবা অসুবিধা পাব পাৰে, সেইটো হ'ল এপিলেকনা বিটুল বুলি কয়। এপিলেকনা বিটুলৰ সিহঁতে আহি আপোনালোকৰ পাতবিলাক খাই দিয়ে। পাতবিলাকৰ যিটো ক্ল'ৰফিল, এই ক্ল'ৰফিল পৰ্চনটো খাইছে চাওক, ক্ল'ৰফিল পৰ্চনটো খাই দিয়ে। কেতিয়াবা জালৰ নিচিনা কৰি দিয়ে পাতবোৰ। সেইবোৰ আপুনি এপিলেকনা বিটুল যদি পায়, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত মোৰ এপিলেকনা বিটুল এতিয়ালৈকে মই পোৱাই নাই, এটা দুটা পাইছিলোঁ। সেইবোৰ আপুনি মেকানিকেলি কণ্ট্ৰল কৰিব লাগে। এপিলেকনা বিটুলটো হ'ল যে কি আপোনাৰ লেডিবাৰ্ড বিটুলৰ নিচিনা, কিন্তু লেডিবাৰ্ড বিটুল নহয়। লেডিবাৰ্ড বিটুলৰ ওপৰখন ধুনীয়া কিচকিচিয়া নিমজ হয় আৰু তাত 8টা দত থাকে, কিন্তু লেডিবাৰ্ড বিটুলৰ ক্ষেত্ৰত কেইবাটাও দত থাকে আৰু পিঠিখন নিমজ নহয়। এইটো দেখাত কাছৰ পিঠিৰ নিচিনা দেখে, কিন্তু নিমজ নহয়। যদি আপোনালোকৰ বাৰীত তেনেকুৱা লেডিবাৰ্ড বিটুলটো দেখে, মই ফটোত দেখুৱাবলৈ চেষ্টা কৰিম। যদি দেখে তেতিয়াহ'লে আৰম্ভণিতে আপুনি মেকানিকেলি কণ্ট্ৰল কৰিব। মেকানিকেলি মানে আপুনি হাতেৰে মাৰি পেলাব, ইয়াত চাওক মই এটা দুটা লেডিবাৰ্ড বিটুল দেখাৰ লগে হাতেৰে মাৰি পেলাওঁ। এইবোৰ চবতে কলি আহিছে, হাতেৰে মাৰি পেলাব, তেতিয়া আপোনাৰ চিন্তা নাই। আৰু কিন্তু এটা দুটাতে যদি আপোনালোকে কণ্ট্ৰল নকৰে, তেতিয়া কিন্তু ইয়াৰ উপদ্ৰৱটো বহুত বাঢ়িছে। এয়া চাওক, এইটো পাতত চাওক, এই পাতটো চাওক আপোনালোকে, এই পাতটো এয়া লেডিবাৰ্ড বিটুলে, লেডিবাৰ্ড বিটুলে খাইছিলে। মই আগতে মেকানিকেলি কণ্ট্ৰল কৰি তেওঁলোকক মাৰি পেলালোঁ। দুই এটা দেখিব, তাৰপিছত সিহঁতে পাতৰ তলফালে, এনেকুৱা পাতৰ তলফালে আপোনাৰ ডিম পাৰে।
ডিমৰ পিছতে আপোনাৰ এইবোৰ হেটচিং হয়, পোৱালি জগে। তাৰপিছত সেইবোৰ আমি লাৰ্ভা হয়, লাৰ্ভাবোৰক এই ক্ষেত্ৰত আমি নিম বুলি কওঁ। এই নিমবোৰ বহুত অনিষ্টকাৰী। নিমবোৰে আপোনালোকৰ এফালৰ পৰা পাতবোৰ খায়, আপোনাৰ গোটেই ভাতকেৰেলাজোপা জাল জাল কৰি দিব, পাতবিলাক জালৰ নিচিনা হ'ব। আৰু নিমবোৰ আপোনাৰ শুং থকা সেইবোৰ হাত লাগিলে আপোনাৰ ডাকেও খজুৱাই, খুব খজুৱাই। গতিকে নিম নোহোৱাৰ আগতে আপুনি কণ্ট্ৰল কৰিব লাগিব। আৰু পাতৰ তলফালে যদি ক'ৰবাত আপুনি দেখে ডিম, শাৰী শাৰী ডিম থাকে, এনেকে যদি এপিলেকনা অহা দেখে আপুনি পাতৰ তলফালটো চাব, সেই ডিমবোৰ হাতেৰে আপুনি ছিঙি দূৰত পেলাই বা মোহাৰি মাৰি পেলাব। এতিয়ালৈকে আমি ইয়াত চাইছোঁ, দেখা নাই। এইফালেও আছে, এইফালে চাওঁ আমি। এইফালে ক'ৰবাত আমি এদিন এটা এপিলেকনা বিটুল পাইছিলোঁ, আমি হাতেৰে ধৰিছোঁ। এই আগটোত চাওক, এই আগটোত পাতবিলাক খাইছে, ইয়াতো খাইছে, কিন্তু আমি যিহেতু মেকানিকেলি কণ্ট্ৰল কৰিলোঁ। এতিয়া আপোনাৰ চাওক, যিকেইডাল ভাতকেৰেলা ভাল বুলি কেনেকৈ চিনি পাব, কোনকেইডালত লাগন ভাল হ'ব? ইয়াত চাওক, এই গুৰিটো চাওক, এই গুৰিটো ডাঙৰ ডাঙৰকৈ ওলাইছে, দেখিছেনে? এনেকুৱা গুৰিবোৰ, ডাঙৰ ডাঙৰ গুৰিবোৰ ৰাখিব। এয়া নিজেই বগাই উঠি গৈছে। এইখন মোৰ আগত ইয়াতে বিনৰ হেন্দালি আছিলে, এতিয়া যিহেতু ভাতকেৰেলা উঠিলে বিন কাটি দিলোঁ। এই গছজোপা চাওক, একে টুকুৰা জেগাতে আপুনি বিভিন্ন ধৰণৰ খেতি খাব পাৰিব। এখন হেন্দালি, ইয়াত এই পাতটো চাওক, আপোনাৰ এই পাতটো দেখিছেনে? যদি আপোনাৰ এপিলেকনা বিটলটো কণ্ট্ৰল নকৰে, তেতিয়াহ'লে ঠিক এনেকৈ এই পাতটো মই ছিঙি আনিছোঁ, এনেকৈ খাই দিব, জাল জাল কৰি দিব। আৰু পাতৰ তলফালে দেখিব ক'ৰবাত কণী পাৰি থয়। ইয়াত কণী নাই, আমি কণীটো দেখুৱাবলৈ চেষ্টা কৰিম। এইটো চাওক, এইটো এপিলেকনা বিটুলে আগটোত কেনেকৈ খাই আছে। এইটো আপোনালোকে চিনি পাইছেনে? এইটো এপিলেকনা বিটুল। মূল কথা হ'ল যে কি, আপুনি এপিলেকনা বিটুলটো কণ্ট্ৰল কৰি ৰাখিব লাগিব। আৰু বাৰীখনত আপুনি কোৰ চোৰ মাৰি নাথাকিব। আৰু যদি আপোনাৰ জেঙৰ অভাৱ, যথেষ্ট পৰিমাণে জেং মজুত নাই, তেতিয়া আপুনি এনেকৈ ধৰণে ৰছীও কাটি দিব। এইটো চাওক আপোনালোকে, এইটো দেখিলোঁ আমি এতিয়া। এইটো চাওক, এপিলেকনা বিটুল মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া খাই আছে পাতটো। এইটো চাওক, এইটো দেখিছেনে? ইয়াৰ পিঠিখন নিমজ নহয়, 8টাতকৈ বেছি স্পট আছে। এইটো দেখিছে? এইটো আপুনি হাতেৰে ধৰিব পাৰিব। হাতেৰে ধৰি আপুনি হাতেৰে তাক কণ্ট্ৰল কৰক, মেকানিকেলি কণ্ট্ৰল কৰক। এয়া মই ইয়াক হাতেৰে ধৰি আনিলোঁ, এনেকৈ উল্টাই দিয়াৰ কাৰণে এতিয়া এনেকুৱা হৈ গৈছে। এইটো চাওক, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো এপিলেকনা বিটুল। ইহঁত আপোনাৰ এই দেখিছে, ওপৰখন অলপ লেতেৰা ধৰণৰ। যদি লেডিবাৰ্ড বিটুল হয়, এইটো চিকচিকীয়া হ'ব আৰু ইয়াত দাগ 8টাতকৈ বেছি হ'ব। গতিকে এইটো বৰ ডেমেজিং হয়। মূল পেষ্ট, ভাতকেৰেলাৰ ক্ষেত্ৰত মূল পেষ্ট এইটোৱে, এপিলেকনা বিটুল। আৰু যে অকল ভাতকেৰেলাই খায় এনেকুৱা নহয়, আপোনাৰ বেঙেনাটো প্ৰচুৰ পৰিমাণে ক্ষতি কৰে, ভোল জিকাটো হয়, কিন্তু আটাইতকৈ বেছি ভাতকেৰেলা ভাল পায়। গতিকে ভাতকেৰেলা য'ত থাকে, যদি ভোল জিকা আদি বেলেগ পাচলিও আছে, তেতিয়া প্ৰথম আপুনি ভাতকেৰেলাতে দেখিব। গতিকে এই লেডিবাৰ্ড বিটল চাওক কেনেকৈ গৈ আছে। এটা দুটা যেতিয়া দেখিব, তেতিয়া আপুনি মেকানিকেলি এনেকৈ কণ্ট্ৰল কৰক। আৰু এইটো কিন্তু হাতেৰে ধৰিবলৈ সহজ, পটককৈ উৰি যাব, কমকৈ যায়, উৰি যাব। এইটো পলিঅপটেৰান বিটুল হয়। ইয়াৰ ওপৰতো বাৰ্মাৰ নিচিনা পাখি দুখন মানে মডিফাই হৈ গৈছে, আৰু কাছৰ চলঙৰ নিচিনা, দেখিছেনে? এইটো চাওক। গতিকে এই বিটুলটো যেতিয়া হ'ব, এই পাতবিলাক খাই দিব। আৰু এতিয়া পোৱালি দিবলৈ, কণী পাৰিবলৈ আহিছে। এই কণী পাৰিব নাপাওঁতে যদি আমি মেকানিকেলি কণ্ট্ৰল কৰোঁ, তেতিয়া আৰু চিন্তা নাথাকে। নহ'লে কণী পৰাৰ পিছত গোটেইবিলাক আপোনাৰ নিম ভৰ্তি হৈ যাব, আৰু নিমফে এফালৰ পৰা খাই যাব। আৰু সেই সময়ত ভাতকেৰেলা বাৰীখনত আপুনি সোমালেও গোটেই গাটো খজুৱাব। এই যে এডাল এপিলেকনাটো দেখিছিলে, এইটো এতিয়া পাতৰ তলফালে এইবোৰ ডিম পাৰিছে, দেখিছেনে? ইয়াৰ পৰা লাৰ্ভা হ'ব, যিবিলাক আমি নিম বুলি কওঁ। এই নিমবিলাক বেছি ডেঞ্জাৰাছ হয়, ডেমেজিং হয়। সিহঁতে এফালৰ পৰা পাতবিলাক খাই গোটেই স্কেলিটনাইজ কৰি দিব, আৰু এটা সময়ত আপোনাৰ ভাতকেৰেলাজোপা মৰি থাকিব। এইটো চাওক। গতিকে আৰম্ভণিতে আপুনি এডালবিলাক কণ্ট্ৰল কৰিব লাগিব। আৰু পাতৰ তলফালে যদি এনেকুৱা মাছ দেখা পায়, এইবিলাক কাটি দূৰত পেলাই দিয়ক, জ্বলাই দিয়ক। ইয়াৰ উপৰি আপোনালোকে কেতিয়াবা দুই এটা ৰেড পাম্পকিন বিটুল পাব। ভাতকেৰেলাত দুই এটা ৰেড পাম্পকিন বিটুলে এটাক কৰে। এইটো চাওক, এইটো ৰেড পাম্পকিন বিটুল।
এইটো চাওক ৰেড পাম্পকিন বিটল, এইটো খাই আছে দেখিছেনে? এয়া ৰেড পাম্পকিন বিটল। ই পাতৰ তলফালৰ পৰা খাই পাতটো স্কেলিটনাইজ কৰি দিয়ে। এইটো ৰেড পাম্পকিন বিটল সাধাৰণতে এইটো পাম্পকিন গছতো হয়, আৰু বাকী জিকা বহল এইবিলাক গছৰ পুলিতে পাতবিলাক খাই পেলাই। এইটো ৰেড পাম্পকিন বিটল। এইবিলাকো আপোনালোকে মেকানিকেলি কণ্ট্ৰল কৰক। এয়া দেখিছেনে ই খাই আছে, এইটো খাবলৈ ই জেগা বিচাৰি আছে। এইটো ৰেড পাম্পকিন বিটল। গতিকে বন্ধুসকল, ভাতকেৰেলাৰ খেতি কৰক আপোনালোকে। বাৰীখনো অকণমানো যদি জেগা আছে, তাতে ওখ বাৰীত, ইয়াত এই বাৰীখনত বেছি জেগা নাই, ৱালৰ কাষতো য'ত ত'ত ৰুই থব পাৰিব। অকণমানো যদি জেগা আছে তাতে আপুনি ভাতকেৰেলা ৰুওক। বছৰি আপুনি ভাতকেৰেলা খাব পাৰিব, আৰু নিৰোগী পাচলি আপোনাৰ নিজৰ বাৰীতে কৰি ল'ব পাৰিব। মই অলৰেডি দেখুৱালোৱেই। জেং দিবলৈ যদি জেগা নাই, তেতিয়া ৰছী কেইডালমানকে বান্ধি দিব পাৰিব। ৰছীও যদি দিগদাৰ, আপোনাৰ বাৰীৰ শুকান পাত, জাবৰ, শুকান খেৰ, এনেকুৱা ধৰণৰ বস্তু পাৰি দিলে মাটিতে বগাই তাতো লাগিব। কিন্তু হেন্দালি দিব পাৰিলে ভাল, হেন্দালিত আপুনি লাগনটো বেছি পাব। গতিকে আজিলৈকে ইমানতে সামৰিছোঁ। ধন্যবাদ।